প্ৰথমে 10,000 টকা বৰ্তমান লাখ টকালৈ ঋণ। প্ৰথম ষ্টাৰ্টিং 10,000, তাৰপাছত 20,000, 40,000, 50,000, 60,000, 80,000, লাখ। কম সময়ত সামান্য নথি পত্ৰৰে পালে লোন। 50,000, তাৰপিছতে 1 লাখ ল'লো। নিজৰ লগতে পৰিয়ালৰ লোক এতিয়া স্বাৱলম্বী। কোনোবাই যদি দিছে কাপোৰৰ দোকান, আন কোনোৱে আকৌ লালন পালন কৰিছে হাঁহ কুকুৰা। ক'ৰ পৰা কেনেকৈ কম সময়ত ঋণ লৈ স্বাৱলম্বী হ'ল এইসকল লোক এই প্ৰতিবেদন চালে গম পাব। জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থল প্ৰাণ শইকীয়াই বন্ধন বেংকৰ পৰা প্ৰথম 50,000 টকা লোন লৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। 50,000 টকাৰে আৰম্ভ কৰা দোকানখনৰ পৰাই বৰ্তমান তেওঁ পৰিয়াল চলোৱাৰ লগতে 2জন যুৱককো কৰ্মসংস্থাপন দি আহিছে। 50,000 টকা পৰিশোধ কৰা প্ৰাণক বন্ধন বেংকে তেওঁৰ লেনদেনত সন্তুষ্ট হৈ বৰ্তমান 1 লাখ টকা লোন দিয়ে আৰু এই লোন সময়মতে পৰিশোধ কৰি আছে বুলি জানিবলৈ দিয়ে। মই বন্ধন গোটৰ পৰা লোন লোৱা আজি 4 বছৰমানেই হ'ল। তাৰপৰা প্ৰথম দোকানখন অপেনিং কৰোঁতে তেওঁ বন্ধনৰে সহায় ল'লোঁ। লৈ আকৌ প্ৰথমটো মাৰি দ্বিতীয়টো ল'লোঁ। তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু। কিমান টকা লৈছিলে? প্ৰথম 50,000, তাৰপিছতে 1 লাখ ল'লোঁ। সেয়া আৰু কিস্তিবোৰ মানে সময়ত মাৰি থাকোঁ। কি ব্যৱসায়ত জড়িত আপুনি? মই কাপোৰৰ। হয়, আপুনি কাপোৰ ব্যৱসায়ৰ পৰা লাভান্বিত হৈছোঁ, বহুখিনি হৈছোঁ। বৰ্তমানে তেনেকৈ চলি আছোঁ আৰু। কি কৰিছে বন্ধন বেংকক? বন্ধন বেংকক ধন্যবাদ দিবলগীয়া। এই বন্ধন বেংক নোহোৱা হ'লে চাগে আজি ইমান দূৰ আগবাঢ়িব নোৱাৰিলোঁ হয়। আৰু বন্ধন বেংকৰ জৰিয়তে আজি বৰ্তমান অৱস্থাত আছোঁ আৰু। আপুনি মানে কি ক'ব যিসকল লোকে লোন লৈছে আপোনালোকে সময়মতে যে পৰিশোধ কৰিব লাগে কাম কৰিব? বন্ধন বেংকটো এটা ভাল সুবিধা দি আছে। গতিকে যিসকল লোকে বন্ধনৰ পৰা লোন লৈছে তেখেতসকলে যদি ভালদৰে নিয়মীয়াকৈ লোন মাৰিব পাৰে আৰু মই ভাবোঁ তেখেতসকল আৰু লাভান্বিত হ'ব। অন্যহাতেদি দুৰ্গা সিং থাপায়ো বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে। তেওঁ বন্ধন বেংকৰ পৰা প্ৰথমে 10,000 টকা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল। দুৰ্গা সিঙৰ লেনদেনত সন্তুষ্ট হৈ বন্ধন বেংকে এতিয়া তেওঁক 1,60,000 টকা ঋণ দিয়ে। এই টকাৰে দুৰ্গা সিঙে এখন ব্ৰইলাৰ ফাৰ্ম খুলি স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী দুৰ্গা সিং থাপা, গাঁও এৰাবাৰী, পোষ্ট অফিচ জামগুৰিহাট, শোণিতপুৰ, অসম। মই আজি প্ৰায় 10 বছৰ প্লাছ হ'ব বন্ধনৰ পৰা মানে 10,000 টকাকৈ প্ৰথম ষ্টাৰ্টিং 10,000, তাৰপাছত 20,000, 40,000, 50,000, 60,000, 80,000, লাখ লৈকে মানে লৈ পেলাই ফাৰ্ম কৰি আছোঁ। ইয়াৰ পৰাই মানে মই মোৰ পৰিয়ালটো পোহপাল দি আছোঁ। আৰু হেৰি আপোনাৰ গোটতো মানে ইয়াৰ পৰাই মই কিস্তিটো মাৰি আছোঁ। এতিয়া মানে একো টেনশ্যন নাই মানে আৰু বস্তুটো সৎ কামত ব্যৱহাৰ কৰি আছোঁ। আজি বন্ধন বেংকৰ এই ক্ষেত্ৰত মানে বহুত ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ এনেকুৱা মোৰ নিচিনা বহু যুৱক, নিবনুৱা যুৱকবিলাকক এনেকৈ পাৰ্চনেল লোন দি পেলাই যে নিজেই স্বাৱলম্বী এটা কৰাত মানে সহায় কৰিছে। সেইটোৰ কাৰণে বন্ধন বেংকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালিতো বেংকত ধৰক দুৱাৰ-দপাৰ কৰি পটককৈ লোন বেংকততো বহুত প্ৰচেচিং লাগে, বহুত কিবা কিবি লাগে, এইবিলাক লাগে। কিন্তু এইবিলাকত মানে ডকুমেণ্টছটো দি পেলাই যদি ভালকৈ হেৰি কৰা হয় তেনেহ'লে সোনকালে হৈ যায় আৰু বস্তুটো। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।